নমস্কাৰ। ইণ্টাৰেষ্টিং টপিক। GST ৰেট ৰেচনেলাইজেশ্যন প্ৰপ'জেল কাৰ্যকৰী হ'বনে? যদিও হয়, আগৰ বাট ইমান মসৃণ নহ'ব যেন লাগিছে। ভাৰত চৰকাৰে প্ৰপ'জ কৰা GST মূল্যৰ যুক্তিযুক্তকৰণ আৰু পুনৰ নিৰ্ধাৰণ প্ৰস্তাৱক অলৰেডি 8খন ৰাজ্য চৰকাৰে, য'ত বিৰোধী পাৰ্টিৰ চৰকাৰ আছে, তেওঁলোকে ইয়াৰ বিৰোধিতা কৰিছে। কিন্তু কিয়? GST ৰেট ছিম্প্লিফিকেশ্যন হ'লে দেখোন GST স্ল্যাব কমিব, বহুত বস্তুৰ টেক্স আগৰ পৰা কমি আহিব। কিন্তু তথাপি তেওঁলোকে কিয় ইয়াৰ বিৰোধিতা কৰি আছে? জানিব পৰা মতে 8খন ৰাজ্যৰ প্ৰতিনিধিয়ে দিয়া জইণ্ট মেমৰেণ্ডাম মতে তেওঁলোকে স্পষ্টকৈ কৈছে যে GST ৰেট ছিম্প্লিফিকেশ্যন প্ৰপ'জেলক তেওঁলোকে ছাপোৰ্ট কৰে। কিন্তু ইয়াৰ ফলত হ'ব লগা ষ্টেট ৰেভিনিউত যিটো নেগেটিভ ইম্পেক্ট পৰিব, তাৰ ফলত ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক স্থিৰতা বিনষ্ট হ'ব আৰু এই বস্তুটো তেওঁলোকে মানি ল'ব নোৱাৰে আৰু যাৰ কাৰণে তেওঁলোকে এইটোৰ বিৰোধিতা কৰি আছে। আচৰিত, মানে GST কমিব লাগে, কিন্তু ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ কোনো ইয়াৰ ইম্পেক্ট ল'ব নোখোজে। তেতিয়াহ'লে ল'ব কোনে? আল্টিমেটলি এনেকুৱা লাগিছে যে গোটেইখিনি গৈ আকৌ টেক্স পেয়িং চিটিজেনৰ ওপৰতে পৰিব। ইয়াৰ বিষয়ে আপোনাৰ কি মতামত জনাব নাপাহৰিব। টিল দেন, থেংক ইউ, বাই বাই।